অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। হুৰাহুৰে বৃদ্ধি পাইছে চাউল, মিঠাতেল, কণীৰ দাম। দাম বৃদ্ধিত মূৰে কপালে হাত দিবলগীয়া হৈছে সাধাৰণ লোকে। সামগ্ৰীটোৰ দাম বৃদ্ধিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে আহ্বান জনাইছে সাধাৰণ জনতাই। আৰু এতিয়া হুৰাহুৰে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত সাধাৰণ জনতাই এসাঁজ খাবলৈ এতিয়া চিন্তা কৰিবলগীয়া হৈছে। হুৰাহুৰে বাঢ়িছে চাউল, মিঠাতেল, কণীৰ দাম। দাম বৃদ্ধিত মূৰে কপালে হাত দিব লগা হৈছে সাধাৰণ জনতাই। সামগ্ৰীটো দাম বৃদ্ধিক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে আহ্বান জনাইছে সামগ্ৰীৰ ৰাইজে। বৃদ্ধি মানে কেনেকুৱাকে 2 টকা 3 টকা চাউলৰ প্ৰতি বাঢ়িছে, তেলৰ এখন 5 টকা 3 টকা বাঢ়িছে, ডিমৰ প্ৰতি 2 টকা 1 টকা বাঢ়িছে, সিমানখিনিয়ে গৈছে। আৰু যেতিয়া আপোনালোকৰ দাম বৃদ্ধি হয়, গ্ৰাহকসকলে হয়তো আপোনালোকক কঠোৰ কথা শুনাই চাগে। শুনা এতিয়া আমি কওঁ আজি পানী চানী বাঢ়িছে, সেইটো কাৰণে আহিব পৰা নাই চাগে, হ'ব পাৰে গাড়ী চাড়ী, সেইটো কাৰণে বাঢ়িব পাৰে। আমি বিশেষ সিমানখিনি নাজানো। আৰু এতিয়া গ্ৰাহকে যেতিয়া আপোনালোকক কথা কয়, এতিয়া বেয়া লাগে চাগে। বেয়া লাগিবই। কিয় বিশেষ এজন মানুহে 300 টকা 400 টকা হাজিৰা কৰা মানুহ এজনে বজাৰ কৰিবলৈ আহিলে চিন্তা কৰি পেলাই বজাৰ কৰিব লাগিব। তেওঁ মানুহ এজনে আশা কৰি আছে 4টা 5টা ডিমেকে ল'বলৈ বা চাউল আধা কেজিকে নিবলৈ, তেওঁ 10 টকা বচাবৰ কাৰণে চিন্তা কৰে। সেইটো কাৰণে কিছুমান কাষ্টমাৰ আহে আপোনাৰ আফচোচ কৰা নহয়। বাকী এনেই কি ক'ব, কি আহ্বান জনাব এতিয়া চৰকাৰলৈ? চৰকাৰলৈ অনুৰোধ কৰা হয় যেন মূল্য বৃদ্ধিটো কমাব লাগে। নিশ্চয় বৰ্তমান যোনখন চৰকাৰ চলি আছে, সেই চৰকাৰখনে ইয়াৰ আগৰ চৰকাৰখনক ওফৰাবলৈ এইবোৰ 8 দিনৰ সপোন দেখুৱাইছিলে। মূল্য বৃদ্ধি নাইকিয়া হ'ব, পিঁয়াজৰ মালা পিন্ধিছিলে, আলুৰ মালা পিন্ধিছিলে, চিলিণ্ডাৰ দাঙি লৈ প্ৰতিবাদ কৰিছিলে, তেলৰ দাম বঢ়াৰ লগে লগে তেওঁলোকে গৰু গাড়ীত গৈ কিনে প্ৰতিবাদ কৰিছিলে। কিন্তু সেইসমূহ বৰ্তমান অসাৰ। তেওঁলোকৰ যোনটো ৰেট আছিল, এতিয়া চাওক 106 টকা পেট্ৰলৰ লিটাৰ। যি কণীৰ দাম আছিল 4ৰ পৰা 5 টকা, সেইটো গৈ আজি 9 টকা হ'ল। এতিয়া সৰু সৰু দোকানীক কথা কৈ লাভ নাই, কাৰণ কেৰুণটো ক'ত লাগিছে? ওপৰ মহলত। এই ওপৰ মহল ডাঙৰ ডাঙৰ যোনসকল বনিয়া, তেওঁলোকক নাকি লগাব লাগে। সৰ্বসাধাৰণ মানুহে, ৰাইজে আজি 500 টকা এটা লৈ কিনে বজাৰ কৰিবলৈ আহিলে ভাবিব লগা হৈছিলে। আগতে 500 টকা হ'লে বা 400 টকা হ'লে মোনা ভৰ্তি হৈ ইয়াৰ পৰা সামগ্ৰী লৈ যাব পাৰিছিল। কিন্তু আজিকালি আপুনি 500-600 টকা লৈ কিনে আহি মোনা ভৰ্তি কৰি বজাৰ নিয়াৰ সেই দিন গ'ল। চূড়ান্তৰূপে ব্যৰ্থ হৈছে এইখন চৰকাৰ। এইখন চৰকাৰে যি সপোন দেখুৱাইছিল, তেওঁলোকে টোটেলি তাৰ বিপৰীত দেখিবলৈ পোৱা গৈছে। অতি শীঘ্ৰে যাতে বজাৰৰ যি মূল্য বৃদ্ধি হৈছে, তাক যাতে তেওঁলোকে নাকি লগাব লাগে আৰু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যেতিয়া সাংবাদিকসকলে, মন্ত্ৰীসকলক যেতিয়া মূল্য বৃদ্ধিৰ কথা কোৱা হয়, তেওঁলোকে কৌতূহল মন্তব্য দিয়ে, হাস্যকৰ মন্তব্য দিয়ে। কিমান যুক্তিসংগত তেওঁলোকৰ এই মন্তব্য? কাৰণ তেওঁলোকৰ গাত নালাগে। তেওঁলোকে 1 পৰা 1.5 লাখ টকা তেওঁলোকে দৰমহা পায়, তেওঁলোকে নানানটা সুবিধা পায়, তেওঁলোকে আৰু বেলেগ বেলেগ সুবিধা পায়। তেওঁলোকৰ গাত নালাগে। মৰি আছে কোন? আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনি। কাৰণ আমি কাৰো হাত পাতিবও নোৱাৰো তেওঁলোকৰ ওচৰত, কাৰণ আমি খাটি খোৱা মানুহখিনিয়ে দিনটো কাম কৰি পেলাই অন্তত সন্ধিয়া বজাৰ কৰি পেলাই সেইসকল মানুহ মৰি আছে। গতিকে আমাৰ কথা তেওঁলোকে ভাবিব লাগিব। এই কাৰণে তেওঁলোকে হাস্য ব্যংগাত্মক কাম কৰিবলৈ আমি তেওঁলোকক কিন্তু ভোট দি তেওঁলোকক উঠিওৱা নাছিলো। এই কোটি কোটি টকা নিৰ্বাচনৰ সময়ত উঠোৱাৰ কাৰণে, নিৰ্বাচনৰ সময়ত টকাৰ অপচয় ঘটোৱাৰ কাৰণে, যাৰ ফলত তেওঁলোকে পুঁজিপতি ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আৰু পুঁজিপতি ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে বজাৰত মূল্য বৃদ্ধি হৈছে। এইটো স্পষ্ট কথা। আৰু চৰকাৰৰ এটা নিৰ্দিষ্ট বিভাগ আছে, যোগান বিভাগ বুলি এটা ডিপাৰ্টমেণ্ট ৰাখি থৈছে। এই ডিপাৰ্টমেণ্টে কি কৰি আছে? ডিপাৰ্টমেণ্টত যে কৰ্মচাৰী